নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে যদি আপোনালোকৰ কুকুৰাৰ ফাৰ্মত গোন্ধ ওলাবলৈ আৰম্ভ হৈছে কুকুৰাৰ ফাৰ্মৰ পৰা যদি বেছিকৈ গোন্ধ ওলাই তেনেহলে এই সমস্যাটো আপোনালোকে কেনেকৈ সমাধান কৰিব কুকুৰাৰ ফাৰ্মত যে গোন্ধ ওলাই এইটো আপোনালোকে কেনেকৈ নাইকিয়া কৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ ফাৰ্মত যে গোন্ধ ওলাই ইয়াৰ বহুতো কাৰণ আছে যদি আপোনালোকে কুকুৰাৰ ফাৰ্মৰ গোন্ধ নিয়ন্ত্ৰণ কৰিব নোৱাৰে যদি ফাৰ্মৰ পৰা বেছিকৈ গোন্ধ ওলাবলৈ আৰম্ভ হয় তেন্তে ওচৰ চুবুৰীয়াই আপত্তি কৰিব আৰু লগতে আপোনালোকে অশান্তি পাব লগতে কুকুৰাবোৰ বেমাৰত পৰি মৃত্যু হ'ব সেই কাৰণে আপোনালোকে এই সমস্যাটো সমাধান কৰাত গুৰুত্ব দিবই লাগিব যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে আপোনালোকে চেষ্টা কৰিব লাগিব যাতে কুকুৰাৰ ফাৰ্মৰ পৰা গোন্ধ নোলায় যদি কুকুৰাৰ ফাৰ্মৰ পৰা গোন্ধ ওলাই তেনেহলে কুকুৰাবোৰক আপোনালোকে যিমানে ভ্যাকচিন নকৰক কিয় যিমানে দামী দানা খাবলৈ নিদিয়ক কিয় যিমানে দৰব খাবলৈ নিদিয়ক কিয় কুকুৰাবোৰ কিন্তু বেমাৰত আক্ৰান্ত হ'বই আৰু সেইবাবে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়াটো বহুত জৰুৰী বন্ধু বান্ধৱীসকল কুকুৰাৰ ফাৰ্মৰ পৰা যে গোন্ধ ওলাবলৈ আৰম্ভ হয় ইয়াৰ এক নম্বৰ কাৰণটো হৈছে যদি মজিয়াটো জেকি থাকে যদি আপোনালোকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিছে আৰু হেতু যদি আপোনালোকে সময়মতে সলনি নকৰে তেতিয়া তাৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ হয় যদি আপোনালোকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে তেন্তে দিনত দুবাৰ আপোনালোকে সেই ধানৰ ভুচি বা কাঠৰ গুৰিখিনি ৰেকিং কৰিব লাগিব অৰ্থাৎ উলটপালট কৰিব লাগিব যদি আপোনালোকে ৰেকিং নকৰে অৰ্থাৎ উলটপালট নকৰে তেতিয়া তাৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ হ'ব আৰু ধানৰ ভুচি বা কাঠৰ গুৰিখিনি আপোনালোকে বেছি দিনলৈ মজিয়াত পাৰি নাৰাখিব সঘনাই আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি সলনি কৰিবলৈ চেষ্টা কৰিব ধানৰ ভুচি বা কাঠৰ গুৰিখিনি যেতিয়া আপোনালোকে সলনি কৰিব সেইখিনি আপোনালোকে বিক্ৰীও কৰিব পাৰে আপোনালোকে সেই মজিয়াত পাৰি থৈ দিয়া ধানৰ ভুচি বা কাঠৰ গুৰিখিনি বস্তাত ভৰাই বিক্ৰী কৰি দিব পাৰে নাইবা নিজৰ খেতি পথাৰটো ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পৰা আপোনালোকে খেতি পথাৰত এটা ভাল ফলাফল পাবলৈ সক্ষম হ'ব যদি আপোনালোকে কুকুৰাৰ ফাৰ্মৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰিব বিচাৰিছে বা যদি আপোনালোকে কুকুৰাৰ ফাৰ্মৰ পৰা গোন্ধ ওলোৱাটো নিবিচাৰে তেন্তে দ্বিতীয়তে আপোনালোকে কুকুৰাৰ ফাৰ্মখন বা কুকুৰাৰ গৰালটো সদায় এনেকুৱা ঠাইত নিৰ্মাণ কৰিব লাগিব য'ত ভালকৈ ৰ'দ পৰে যদি আপোনালোকে ৰ'দ নপৰা ঠাইত কুকুৰাৰ গৰালটো বা কুকুৰাৰ ফাৰ্মখন নিৰ্মাণ কৰে তেতিয়া কুকুৰাৰ গৰালৰ মজিয়াটো জেকি থাকে আৰু মজিয়াটো যেতিয়া জেকি থাকে আৰু তাতে যেতিয়া কুকুৰাবোৰে পায়খানা কৰি দিয়ে তেতিয়া তাৰ পৰা এমোনিয়া গেছৰ সৃষ্টি হয় আৰু তেনেকৈ ফাৰ্মৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ হয় সেই কাৰণে আপোনালোকে কুকুৰাৰ ফাৰ্মখন বা কুকুৰাৰ গৰালটো সদায় ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব আৰু মজিয়াটো আপোনালোকে সদায় শুকান ৰাখিবলৈ চেষ্টা কৰিব যদি কেনেবাকৈ মজিয়াত পানী পৰি যায় তেনেহলে সেই পানীখিনি আপোনালোকে তৎক্ষণাত শুকুৱাবলৈ চেষ্টা কৰিব যদি মজিয়াটো ভিজি যায় তেতিয়া তাৰ পৰা এমোনিয়া গেছৰ সৃষ্টি হয় সেই কাৰণে আপোনালোকে এই কথাটো গুৰুত্ব দিব যদি আপোনালোকে কুকুৰাৰ ফাৰ্মৰ পৰা গোন্ধ ওলোৱাটো নিবিচাৰে তেন্তে তৃতীয়তে কুকুৰাৰ ফাৰ্মখন আপোনালোকে ভালকৈ নিৰ্মাণ কৰিব লাগিব কুকুৰাৰ ফাৰ্মখন নিৰ্মাণ কৰোঁতে আপোনালোকে ভেন্টিলেশ্যনত গুৰুত্ব দিব লাগিব কুকুৰাৰ ফাৰ্মখন ভালকৈ নিৰ্মাণ কৰিব লাগিব তাৰ মানে এইটো নহয় যে আপোনালোকে বহুত টকা পইচা খৰচ কৰি কুকুৰাৰ ফাৰ্ম নিৰ্মাণ কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে একেবাৰে কম খৰচত বাহিৰেও সাধাৰণভাৱে কুকুৰাৰ ফাৰ্ম বা কুকুৰাৰ গৰাল নিৰ্মাণ কৰিব পাৰে কিন্তু আপোনালোকে কুকুৰাৰ গৰালটো বা কুকুৰাৰ ফাৰ্মখন নিৰ্মাণ কৰোঁতে কিছুমান সৰু সৰু কথাত নজৰ দিব লাগিব যেনে আপোনালোকে ভেন্টিলেশ্যনত গুৰুত্ব দিব লাগিব অৰ্থাৎ কুকুৰাৰ ফাৰ্মত যাতে বতাহ চলাচল কৰিব পাৰে বতাহ যাতে সহজতে ইপাৰ সিপাৰ হ'ব পাৰে সেইটো আপোনালোকে গুৰুত্ব দিব লাগিব কিছুমানে কি কৰে কুকুৰাৰ ফাৰ্মখন এনেকৈ নিৰ্মাণ কৰে যে কুকুৰাৰ ফাৰ্মত বতাহ চলাচল কৰিব নোৱাৰে বতাহ ইপাৰ সিপাৰ হ'ব নোৱাৰে যাৰ বাবে এমোনিয়া গেছৰ সৃষ্টি হয় আৰু তেনেকৈ ফাৰ্মৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ হয় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব কুকুৰাৰ ফাৰ্মখন আপোনালোকে সদায় এনেকৈ নিৰ্মাণ কৰিব তলত আপোনালোকে এনেকৈ ডাঠকৈ বেৰ দিব আৰু ওপৰত আপোনালোকে এনেকৈ পাতলকৈ বেৰ দিব তেতিয়া বতাহ সহজতে ইপাৰ সিপাৰ হ'ব পাৰিব এনেকৈ যদি আপোনালোকে কুকুৰাৰ গৰালৰ বেৰকেইখন নিৰ্মাণ কৰে তেতিয়া বতাহ সহজতে চলাচল কৰিব পাৰিব আৰু ফাৰ্মৰ ভিতৰত এমোনিয়া গেছৰ সৃষ্টি নহ'ব আৰু ফাৰ্মৰ পৰা গোন্ধ নোলাব যদি আপোনালোকে কুকুৰাৰ ফাৰ্মৰ পৰা গোন্ধ ওলোৱাটো নিবিচাৰে তেন্তে 4 নম্বৰতে আপোনালোকে কুকুৰাৰ ফাৰ্মৰ পৰ্দাৰ ব্যৱহাৰ সঠিককৈ কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে দিনৰ ভাগত পৰ্দাকেইখন খুলি ৰাখিব লাগিব অৰ্থাৎ আপোনালোকে কুকুৰাৰ
ফাৰ্মত যি তিৰপাল বা প্লাষ্টিক লগাই সেই আপোনালোকে দিনৰ ভাগত খুলি ৰাখিব লাগিব বা ওপৰলৈ উঠাই দিব লাগিব যাতে বতাহ ভালকৈ চলাচল কৰিব পাৰে এটা কথা আপোনালোকে সদায় মনত ৰাখিব যদি বতাহ ভালকৈ চলাচল কৰিব পাৰে তেতিয়া এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ নাপায় যদি আপোনালোকে গোটেই কথাকেইটা ভালকৈ মানি চলে তেনেহলে ফাৰ্মৰ পৰা গোন্ধ কেতিয়াও নোলাব ফাৰ্মখন গোন্ধ মুক্ত আৰু স্বাস্থ্যকৰ হৈ থাকিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰি মাৰিছো ধন্যবাদ